সমগ্ৰ অসমৰ আমাৰ দলৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকক সকলোৱে আমন্ত্ৰিত কৰি এখন বৰ্ধিত প্ৰতিনিধি সভাৰ আহ্বান কৰা আছে নগাঁৱত। আৰু এই সভাতে আমি আগন্তুক নিৰ্বাচনৰ যিমান চব কাৰিকৰী দিশ আছে বা আমাৰ ষ্ট্ৰেটেজি কি হ'ব, কেনেকুৱা ধৰণে যাব লাগে, সেই ক্ষেত্ৰত আমাৰ আলোচনা হ'ব। যিহেতু ২৬ৰ বিধানসভা নিৰ্বাচন সমাগত, এতিয়াও আপোনালোকৰ বিৰোধী ঐক্যমঞ্চ, সেই ঐক্যমঞ্চৰ স্থিতি এতিয়াও স্পষ্ট হোৱা নাই। এনেদৰে আপোনালোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰিম বুলি কেনেধৰণে চাওক, অলৰেডি আমাৰ এটা স্থিতি হৈছে, নোহোৱা নহয়। সময় কম, কিন্তু আমাৰ ভিতৰে যোগাযোগ হৈ আছে আৰু সেই হিচাপে আমাৰ চবৰে এটা প্লেনিং আছে। তেতিয়াও এটা আলোচনা হৈছে আৰু এতিয়াও আমাৰ আলোচনা হ'ব আৰু আমিও বহিম, অতি সোনকালে বহিম। এনেকুৱা নহয় যে কেতিয়াবা কিছুমান বস্তু ৰাজনীতিত বিশেষকৈ বহুত আগতীয়াকৈ সিদ্ধান্ত ল'বলৈ অসুবিধা হয়, যিহেতুকে বিজেপিৰ বহু প্ৰাৰ্থী আছে আশাবাদী। সেইসকল প্ৰাৰ্থী যেতিয়া বঞ্চিত হ'ব তেতিয়া তেওঁলোকে এখন প্লেটফৰ্ম বিচাৰিব ন। এই প্লেটফৰ্মখনো আমি অলপ সাজু কৰি ৰাখিব লাগিব। তেওঁলোকক আহি পেলাই আমি স্থান দিম যে তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক আমাৰ দলৰ পৰা। আমাৰো আছে, সকলো সমষ্টিতে আমাৰ প্ৰাৰ্থী আছে, তথাপি কেতিয়াবা দৰকাৰ হয় ৰাজনীতিত। সেই হিচাপে আমি আমাৰ পৰিকল্পনা সেইধৰণে ৰখা হৈছে। বিজেপিৰ পৰা উপেক্ষিত প্ৰাৰ্থীসকলক এটা প্লেটফৰ্ম দিবলৈ আপোনালোক সাজু? ডেফিনেটলি এইটো সকলো ৰাজনৈতিক দলে দিয়ে, আমিও তেনেকুৱা এটা পৰিকল্পনা আমাৰ থাকিব। অসমবাসী বা নগাঁওবাসীৰ লগতে অসমবাসীয়ে জানিব বিচৰা এটা প্ৰশ্ন যে ৰাজেন গোহাঁই এইবাৰ কোন সমষ্টিৰ পৰা টিকেট প্ৰত্যাশী হ'ব? চাওক, মই এই দলটোত আহিছোঁ এই কাৰণে নহয় যে মোৰ কিবা এটা ৰাজনৈতিক অভিলাষ বা আকাংক্ষা মই পূৰণ কৰিবৰ কাৰণে আহিছোঁ, তেনেকুৱা নহয়। যিহেতুকে মই আহিছোঁ এটা কথাৰ কাৰণে, মই বহুখিনি চালোঁ মোৰ অভিজ্ঞতাৰ পৰা যে ৰাষ্ট্ৰীয় দলে আমাক বহুত ডাঙৰ ক্ষতি কৰি আহিছে আজি পৰ্যন্ত, এতিয়াও বহুত ডাঙৰ ক্ষতি কৰি আহিছে। বিশেষকৈতো ভাৰতীয় জনতা পাৰ্টীক ক'ম যে অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ যদি শত্ৰু আছে এই ভাৰতীয় জনতা পাৰ্টী। আৰু যদি এবাৰ ইয়াক পুনৰ অধিষ্ঠিত কিবা কথা ভুলতো কৰে তেতিয়াহ'লে অসম আৰু অসমীয়াৰ অস্তিত্ব চিৰদিনৰ কাৰণে শেষ হৈ যাব। আজি যিটো অসম আৰু অসমীয়া বুলি আমি কৈ আছোঁ, আৰু এই ৰাজনৈতিক দলটোৱে ইতিমধ্যে আমাৰ যিখিনি বিশেষকৈ অসমখন আমাৰ পিছপৰা OBC ST SC প্ৰধান ৰাজ্য হয়, আৰু এওঁলোকে এইটো দলৰ লক্ষ্য হ'ল যে ST SC OBC যিমান মাটি বাৰী আছে সেইবিলাক কাঢ়ি লৈ ঠিক পুঁজিপতিৰ হাতত গতাই দি আমাক সম্পূৰ্ণৰূপে আৰ্থিক দিশত দুৰ্বল কৰি ৰখা তেওঁলোকৰ এটা ঠিক ডিজাইন বুলি ক'ম মই। তেওঁলোকৰ এইটো পৰিকল্পনা, যিহেতুকে আৰ্থিকভাৱে দুৰ্বল মানুহে কেতিয়াও মূৰ তুলি কথা ক'ব নোৱাৰে। সি সদায় কাৰোবাৰ গোলাম হৈ থাকিব লাগিব, সদায় সি কাৰোবাৰ ওচৰত মূৰ তল কৰিয়ে থাকিব লাগিব, আৰু এইটো তেওঁলোকৰ এইটো এটা ষ্ট্ৰেটেজি। আৰু সেইধৰণে তেওঁলোকে পৰিকল্পনা কৰি এতিয়া লাষ্ট 10টা বছৰত অসমত কোনো এটা অসমীয়া ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্য কৰিব নোৱাৰিলে। সৰু সুৰা টিকা টুকুলি সম্পূৰ্ণ নাইকিয়া কৰি দিলে। তাৰমানে আগতে যিখিনি ল'ৰা ছোৱালী বা টিকা টুকুলি কৰিছিলে সৰু সুৰা কাম, সেইচব ডাঙৰ ডাঙৰ পেকেজ কৰি বাহিৰৰ মানুহ আনি গতাই দিয়া হ'ল। আৰু আমাৰ ল'ৰা ছোৱালী যদি অসমত থাকি অসমৰ যিখিনি সাধন আছে সেই সাধনখিনি যদি তাক মানে ব্যৱহাৰ কৰিবই নাপায়, তেওঁলোকে ক'ত যাব? ক'ৰবাত বহিৰাজ্যত যাব নেকি? বহিৰাজ্যত গৈ পেলাই তেওঁলোকে নিজৰ সংস্থাপনৰ কথা চিন্তা কৰিব দিয়ে। গতিকে এইচব এটা ষড়যন্ত্ৰ, বহুত ডাঙৰ গভীৰ ষড়যন্ত্ৰ, আৰু এই ষড়যন্ত্ৰৰ পৰা মুক্তি দিয়াবলৈ হ'লে একমাত্ৰ ৰাস্তা আছে আঞ্চলিক দল। ইয়াৰ বাহিৰে আৰু কোনো ৰাস্তা নাই। আঞ্চলিক দল হ'লে আমাৰ ইয়াত থকা সকলো ডেকা গাভৰুৱে তেওঁলোকৰ এই অসমত থকা সকলো সম্পদৰ ওপৰত তেওঁলোকৰ অধিকাৰ থাকিব, আৰু তেওঁলোকে ইয়াত মুকলি মনে সেই সম্পদৰাজিৰ ওপৰত তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি আগবাঢ়ি যাব পাৰিব। আৰু অন্যান্য বহু ধৰণৰ আমাৰ পৰিকল্পনা আছে। প্ৰতিটো জাতি জনগোষ্ঠীক আমি ডেফিনেটলি আমি আমাৰ নিজৰ চিন্তাধাৰা দি যাম, আমাৰ চিন্তাধাৰা দি যাম। এতিয়াও আমি যদি আছোঁ, আমি নিজক শক্তিশালী কৰিবলৈ, আগৰ তুলনাতো আজি জাতীয় পৰিষদ বহুত শক্তিশালী হ'ল, আৰু চাওকচোন 1 মাহৰ ভিতৰত কিমান শক্তিশালী হৈ উঠিব। গতিকে যেতিয়া ঢৌ আহিব তেতিয়া ৰাইজে যদি মন বনাই লয়, মন ঠিক কৰি লয় যে না আমি আঞ্চলিক দল কৰিম, তেতিয়াহ'লেতো আমাক কোনো ৰাখিব নোৱাৰিব। তেনেকুৱা কথা হ'ল। আপুনি টিকেট বিচাৰি এতিয়া সিদ্ধান্ত হোৱা নাই? মই সেইটো লৈ ইমান ৱৰিড নহয়।
গতিকে এই চব আমি চাম। আমাৰ যে ব্যৱসায় বাণিজ্য অসমৰ যিমান চব ব্যৱসায় বাণিজ্য আছে সকলোবিলাক আমাৰ থলুৱা, সি বঙালীয়ে হওক, বিহাৰীয়ে হওক, মাৰোৱাৰীয়ে হওক, তেওঁলোকে পাওঁ। আমি এইটো বিচাৰোঁ যে বহিৰাজ্যৰ মানুহে আহি ইয়াত দপদপাই থাকিব, আমি দিয়াৰ পক্ষপাতি নহয়। আপোনালোকে এটা উদাহৰণ দিওঁ, আজি নগাঁৱত আপুনি এজন মানুহেই খালী পাথৰ দিব পাৰে, চিপছ ষ্টোন ক্ৰাছাৰ এজন মানুহৰ চলি আছে। সেইজন হ'ল দিল্লীৰ RS গান্ধীৰ পুত্ৰ চিৰঞ্জিত গান্ধী। ইয়াতকৈ দুখৰ কথা আছে নেকি? সি যিমান চব থলুৱা আমাৰ যুৱক যুৱতী যি চব আছিলে ক্ৰাছাৰ মেচিন, চব বন্ধ কৰা সি অকলে চলাই আছে। আৰু আজি এনেকুৱা অৱস্থা কৰিছে, যি খুচি তাক দাম লৈছে। ইয়াৰ মূল নায়কজন হ'ল পীযুষ হাজৰিকা, এই চৰকাৰখন। তেওঁ চবৰে বন্ধ কৰাই, তেওঁ আৰু তেওঁৰ মাজত এটা শ্বেয়াৰ পাৰ্টনাৰশ্বিপ আছে। গতিকে তেওঁলোকেই ইনকাম কৰিব আৰু বাকী কাকো ইনকাম কৰিব দিয়া নাই। চবৰে লাখ লাখ কোটি কোটি টকাৰ লোন তেনেকৈ ফচি গ'ল। এইটো এটা কিবা কেনেকৈ তেওঁলোকে অসমীয়া খিলঞ্জীয়া ল'ৰা ছোৱালীক কেনেকৈ কোন দিশত সহায় কৰিলে। গতিকে আজি এটা মানুহে জানো সমগ্ৰ নগাঁও জিলাৰ সকলো ডিমাণ্ড জানো তেওঁ সম্পূৰ্ণ কৰিব পাৰিব? আজি যদি কিবা এটা অৰ্ডাৰ দিয়ে, কমেও এসপ্তাহ দিন তাৰ বহিব লাগিব, লাইনত কিউ কৰিব লাগিব। তাৰপাছত আজি এইটো অৱস্থা পালেই। তে এইখন অসম আমি জানি বুজি শুনি চব দেখি শুনি আমি যদি আকৌ এটা ৰাষ্ট্ৰীয় দল কৰি পেলাই আমি তেওঁলোকক সেই একেটা পন্থাই আকৌ চলিবৰ কাৰণে দিওঁ, তেতিয়া ভুলটো আমাৰ হ'ব না। যিহেতু কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল, কংগ্ৰেছৰ লগত মিত্ৰতা স্থাপন কৰাৰ পিছত জাতীয় পৰিষদৰ লোকসকলে জাতীয়তাবাদী চিন্তাৰে আগুৱাই যাব পাৰিব বুলি আপুনি ভাবে? ডেফিনেটলি আমি আমাৰ জাতীয়তাবাদী চিন্তাধাৰাৰ ক'তো অকণমানো ক্ষয়ক্ষতি হ'ব নিদিওঁ আৰু কম্প্ৰমাইজো নকৰোঁ। এইটো ঠিক। আমি দুৰ্বল হৈ আছোঁ। গতিকে দুৰ্বলৰ কাৰণে এইটো তাতোকৈ ডাঙৰ শত্ৰু, বিজেপি তাতোকৈ ডাঙৰ শত্ৰু। কিন্তু কংগ্ৰেছেও ক্ষতি কৰিছে, কিন্তু কংগ্ৰেছে ইমানো কৰা নাছিল। মই কৈছোঁ দেই, কংগ্ৰেছে ধৰক 55 বছৰতো হয়তো যিমান সম্পত্তি গোটাব লাগিছিল গোটোৱা নাই, কিন্তু এই 10টা বছৰতে হাজাৰ হাজাৰ কোটি টকা, কিমান লাখ লাখ কোটি টকাৰ সম্পত্তি বনালে, কিমান 10,000 12,000 কোটি টকা এতিয়াও তেওঁলোকৰ একাউণ্টত জমা হৈ আছে। ক'ৰ পৰা আহিছে টকা? চবটো আমাকে লুণ্ঠন কৰিছে ন। চব চৰকাৰী ৰাইজৰ টকা লুণ্ঠন লুটপাট কৰি পেলাই পুঁজিপতিৰ হাতত চব গতাই দিছে। এতিয়া আমি ক'ত খাই বৈ থাকিম? আমাৰ ল'ৰা ছোৱালীয়ে ক'ত খাই বৈ থাকিব? এইটোতো আমি চিন্তা কৰিব লাগিব। আৰু সেইটো যদি আকৌ এবাৰ হ'বলৈ দিওঁ, তেতিয়াহ'লে ভুলটো আমাৰ নিচিনা মানুহৰো হ'ব, লুৰিণৰ নিচিনা মানুহৰো হ'ব। আৰু সেইটো আমি এইকাৰণে মই বহুত চিন্তা কৰি এটা আঞ্চলিক দলত আহিছোঁ, যিটো শূন্য, একোৱেই নাই। কিন্তু মোৰ বিশ্বাস আছে ইয়েদি গা কৰি উঠিব, কিয়নো লুৰিণ এটা সৎ ল'ৰা, ভাল ল'ৰা। আৰু যিহেতু তেওঁলোকৰ যিটো আদৰ্শ, যিটো আমাৰ আদৰ্শ, সেই আদৰ্শই সকলো